নমস্কাৰ, মই মুজিব। অহা সোমবাৰে ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। হয়, আপুনি ঠিকে শুনিছে। অহা সোমবাৰে ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। আপুনি সোমবাৰৰ দিনটো মনত ৰাখক আৰু সোমবাৰে আপুনি আপোনাৰ বেংক একাউণ্টটো চেক কৰিব যে আপোনাৰ একাউণ্টত এই ধন সোমাইছে নে নাই। আৰু আপোনাৰ কোনটো বেংকত একাউণ্ট আপুনি ভিডিঅ'টোত লাইক কৰি কমেণ্টত আপোনাৰ বেংকৰ নামটো লিখি দিয়ক, যাতে আপোনাৰ বেংকৰ কিবা ইনফৰমেশ্যন লগে লগে মই আপোনাক আগতীয়াকৈ জনাই দিব পাৰোঁ। আৰু সোমবাৰে কোনসকল লোকৰ বেংক একাউণ্টত টকা সোমাব, কিমান টকাকৈ সোমাব, আপোনাৰ এই লিষ্টত নাম আছে নে নাই, সবিশেষ তথ্য আপোনালোকক এইটো ভিডিঅ'ত জনাম। খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ', আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক আৰু যিমান পাৰে আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে আপোনাৰ এটা শ্বেয়াৰে আন 10জন মানুহে গম পায়। তো বলক আমি ভালদৰে জানি লওঁ সোমবাৰে কোনসকল লোকৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। দৰ্শকসকল, আপোনালোকে কথাখিনি অলপ ভালদৰে মন কৰিব। ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ। অহা 10 ফেব্ৰুৱাৰী সোমবাৰৰ দিনটোত ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। কোনসকল মহিলাৰ একাউণ্টত আৰু কিমান টকা সোমাব চাওঁ আহক। 10 ফেব্ৰুৱাৰী এইবাৰ সোমবাৰ। মনত ৰাখক আপুনি 10 ফেব্ৰুৱাৰীৰ এই দিনটো। 10 ফেব্ৰুৱাৰীত ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত জমা হ'ব ধন। 10 ফেব্ৰুৱাৰী পুৱাতে লাভ কৰিব এই ধন। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত জমা হ'ব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰী বেংক একাউণ্টত জমা হ'ব ধন। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হ'ব ধন। দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীয়েও একেদিনাই লাভ কৰিব ধন। কিন্তু মনত ৰাখিব, 10 তাৰিখ ৰেচন লাভৰ অন্তিম দিন। আপোনালোকক যিকেইটা আঁচনিৰ কথা ক'লোঁ, এই আঁচনিৰ ভিতৰত আপুনি কোনটো আঁচনি লাভ কৰে আপুনি কমেণ্টত জনাব পাৰে। আৰু আপোনালোকে মনত ৰাখিব, 10 তাৰিখ কিন্তু ৰেচন লাভৰ অন্তিম দিন। যদি এতিয়ালৈকে ৰেচন সংগ্ৰহ কৰা নাই, তেন্তে আপোনাৰ ওচৰৰ সুলভ মূল্যৰ দোকানত গৈ ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰক। 10 তাৰিখৰ আগতে আপুনি সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী। আৰু লাখপতি বাইদেউ আঁচনিৰ বাবে আবেদন কৰা মহিলাৰ বাবেও ফেব্ৰুৱাৰী মাহতে আছে ভাল খবৰ। বাছনিভুক্ত মহিলাই ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত লাভ কৰিব এই ধন। লাখপতি বাইদেউ আঁচনিত কোনে কোনে আবেদন কৰিছে সেইসকল লোকেও কমেণ্ট কৰক। আৰু ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ বেংক একাউণ্ট। আপোনাৰ কোনটো বেংকত একাউণ্ট আছে আপুনি সেই একাউণ্টটো এতিয়াই ঠিক কৰি লওক। ধন লাভ কৰাৰ আগতে আপুনি বেংকত গৈ ঠিক কৰি লওক। KYC আপডেট কৰি লওক এইকেইদিনত। আপুনি এইকেইদিনৰ ভিতৰত KYC আপডেট কৰি লওক, অন্যথা কিন্তু আপুনি এই ধন নাপাব। দৰ্শকসকল, আপোনালোকে নিশ্চয় বুজি পাইছে। ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে অৰ্থাৎ অহা সোমবাৰে ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে ধন লাভ কৰিব। বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন আৰু দিব্যাংগ লোকসকলেও লাভ কৰিব ধন। লগতে যিসকল মহিলাই লাখপতি বাইদেউ আঁচনিত আবেদন কৰিছিল, সেইসকল মহিলাৰ ভিতৰত বাছনিভুক্ত মহিলাসকলেও এই ফেব্ৰুৱাৰী মাহতে ধন লাভ কৰাৰ সম্ভাৱনা আছে। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত লাখপতি বাইদেউ আঁচনিৰ ধন মুকলি কৰিব অসম চৰকাৰে। গতিকে আপোনালোকে অতি সোনকালে আপোনাৰ বেংক একাউণ্টটো ঠিক কৰি লওক, KYC আপডেট কৰক, DBT লিংক কৰক, আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰক। এইসমূহ কাম আপোনালোকে বেংকত গৈ সোনকালে কৰি লওক, নহ'লে কিন্তু আপোনালোকে এই আঁচনিসমূহৰ ধন লাভ নকৰিব। আৰু আপোনালোকে কোনে কোনটো আঁচনিৰ ধন বৰ্তমান পাই আছে আপোনালোকে কমেণ্টত জনাব পাৰে।